নমস্কাৰ বন্ধুসকল টিপছ ABC 101 এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই নতুন নতুন টিপছবোৰ পাবৰ বাবে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ লগত কথা পাতিম আপোনাৰ ঘৰত যদি আছে তুলসী গছ তেতিয়াহলে আপোনালোকে এই কেইটা কাম একেবাৰে নকৰিব ইয়াৰ দ্বাৰা আপোনাৰ জীৱনত আহিব পাৰে দুৰ্ভাগ্য আৰু অশান্তি গতিকে বন্ধুসকল আহক আমি চাওঁ কোন কেইটা কাম আমি কৰিব নালাগে বন্ধুসকল আহক আমি প্ৰথমে ভিডিওটো ষ্টাৰ্ট কৰোঁ বন্ধুসকল প্ৰত্যেক হিন্দু লোকৰ ঘৰতেই তুলসী গছ দেখা যায় আৰু সকলো মাংগলিক কাৰ্য তথা পূজা পাতল আদিত এই তুলসী গছ ব্যৱহাৰ হয় তুলসীৰ পাত ব্যৱহাৰ হয় জীৱিত কালতেই নহয় মৃত্যুৰ আগমুহূৰ্তলৈকে তুলসী গছৰ পাত ব্যৱহাৰ হয় এই তুলসী গছক দেৱগছ হিচাপে মনা হয় আমাৰ হিন্দুৰ শাস্ত্ৰৰ মতে তুলসী গছ দেখিলে পুণ্য হয় হাতেৰে স্পৰ্শ কৰিলে পাপ নষ্ট হয় আনকি তুলসী গছৰ ছাল হ'লেও তীৰ্থ কৰাৰ দৰে ফল হয় গতিকে বন্ধুসকল এই তুলসী গছ যদি ঘৰত থাকে তেতিয়াহ'লে এইকেইটা কাম একেবাৰে নকৰিব কৰিলে আহিব পাৰে আপোনাৰ জীৱনলৈ দুৰ্ভাগ্য আৰু অশান্তি বন্ধুসকল আমাৰ ঘৰত থকা তুলসী গছৰ গুৰিত আমি সদায় পানী দি সজীৱ কৰি ৰাখিব লাগে আৰু এই গছজোপা যদি শুকাই কেতিয়াবা মৰি যায় তেতিয়াহ'লে লগে লগে আমি সেই ঠাইত এজোপা নতুন তুলসী গছ ৰোপণ কৰি তাত পানী দি তাক সজীৱ কৰি ৰাখিবলৈ লাগে শুকাই যোৱাৰ শেষলৈকে যদি গছজোপা হদৰ ভিতৰত ৰখা হয় তেতিয়াহ'লে অশুভ ফল বুজায় এই দেৱগছ তুলসী গছৰ তলত কেতিয়াও জোতা চেণ্ডেল বা ঘৰ মোচা খটা আদি থ'ব নালাগে এনে কৰিলে মা লক্ষ্মী ৰুষ্ট হয় আৰু ইয়াৰ দ্বাৰা আপোনাৰ পৰিয়ালত পৰিব পাৰে দুৰ্ভাগ্যৰ ছাঁ বন্ধুসকল ৰবিবাৰ আৰু একাদশী দিনা ভুলতো তুলসী পাত নিছিঙিব কাৰণ কোৱা হয় এই দিনটো ভগৱান বিষ্ণুৰ প্ৰিয় দিন গতিকে এই দিনত তুলসী পাত ছিঙিলে মা লক্ষ্মীক অৱমাননা কৰা হয় এনে কৰিলে আপোনাৰ সংসাৰলৈ আহিব পাৰে অশান্তি এই দেৱগছ তুলসীৰ পাত ছিঙাৰ কিছুমান সময় আছে পুৰাণ অনুযায়ী একাদশী দ্বাদশী সংক্ৰান্তিত সন্ধ্যা সময়ত কেতিয়াও তুলসী পাত ছিঙিব নালাগে এনে কৰা অনুচিত এনে কৰিলে সংসাৰত আহিব পাৰে অশান্তি আৰু দুখ যন্ত্ৰণা গতিকে এই দেৱগছ তুলসীৰ পাত ছিঙাৰ আগত নিশ্চয় প্ৰণাম কৰি লৈ তাৰ পাছত ছিঙিব লাগে এনেদৰে কৰিলে কেতিয়াও ৰুষ্টত পৰিবলগীয়া নহয় গতিকে বন্ধুসকল আপোনালোকে নিশ্চয় এই ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বন্ধুসকল আজিলৈ ইমানেই আছিল ইমানকে কৈ মই মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ ধন্যবাদ